Hello guys, welcome back to another video. যিসকলে আসাম পাব্লিক সার্ভিস বা এপিএসসি আন্ডাৰত সিভিল মেকানিক্যাল ইলেক্ট্ৰিকেল কেমিক্যাল আৰু জুনিয়ৰ ইঞ্জিনিয়াৰিংৰ পোষ্টত এক্সাম দিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এটা বিশেষ গুৰুত্বপূৰ্ণ ইনফৰমেশন আসলতে বহুতেই জানে আৰু কিছুমানে নাজানে হেতু কাৰণে ভাবিছো ভিডিও আকাৰে আপোনালোকক ইনফৰমেশনটো দিও কাৰণ সকলোৱে জনাৰ খুবেই প্ৰয়োজন কাৰণ বহুতেই ভাবি আছিল যে 2 জুনত আসলতে ভাবিছে সকলোৰে এক্সাম হ'ব বাট 2 জনৰ এক্সামটো ইতিমধ্যে পোষ্টপন কৰা হৈছে অফিচিয়েল ওয়েবসাইটত আপডেটটো দিয়া হৈছে নটিফিকেশন আপোনালোকে নিশ্চয় গম পাইছে সিভিল ইঞ্জিনিয়াৰিং মেকানিক্যাল ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰিকেল আৰু কেমিক্যাল ইঞ্জিনিয়াৰিংৰ যোনটো জুনিয়ৰ ইঞ্জিনিয়াৰ পোষ্ট পিএসসিডি ডিপাৰ্টমেন্ট জুনিয়ৰ ইঞ্জিনিয়াৰিংৰ পোষ্টৰ এক্সামটো যোনটো 2 জুনত হোৱা কথা আছিল সেই এক্সামটো ওয়েদাৰ অসমৰ ওয়েদাৰ কন্ডিশন যেহেতু অকমান বেয়া হৈ আছে ওয়েদাৰ কন্ডিশনটোৰ কাৰণে আসলতে পোষ্টপন কৰা হৈছে এতিয়া এক্সামটো কেতিয়া হ'ব হেতু আপোনালোকক জনা বহুতেই ভাবি আছিল যে কেনসেল হৈ গৈছে বেসিক্যালি কেনসেল হোৱা নাই পোষ্টপন হৈছে আসলতে স্থগিত কৰি ৰখা হৈছে 2 তাৰিখে এক্সাম নহয় নহলেও পিছত কিন্তু হ'ব কেতিয়া হ'ব হেতু আপোনালোকক জনাই আছো যে দিস ইজ ইনফৰমেশন টু কনসাৰ্ন দ্যাট স্ক্ৰিনিং টেষ্ট যোনটো OMR বেছত টেষ্টটো আছিল হেতু এক্সাম আপোনালোকৰ 2 তাৰিখে হোৱা কথা আছিল সানডে 2 জুনত হেতু পোষ্টপন হৈছে ডিউ টু ফেভাৰেবল ওয়েদাৰ কন্ডিশন যোনটো আমাৰ বৰাক ভেলি বেসিক্যালি বৰাক ভেলি ৰিজিয়নত ওয়েদাৰ কন্ডিশনটো বেছি বেয়া আৰু ৰোড ট্ৰান্সপোৰ্ট যোনটো সিস্টেম হেতু বহুত বেয়া হৈ আছে ট্ৰেইন ট্ৰান্সপোৰ্ট বা বাস ট্ৰান্সপোৰ্ট হেতু কাৰণে আসলে পোষ্টপন কৰিবলগীয়া হৈছে নেক্সট বেসিক্যালি আপোনালোকৰ ওয়েদাৰ সিচুৱেশনটো যদি ভাল হয় বা ট্ৰান্সপোৰ্ট সিচুৱেশনটো যদি ভাল হয় কানেক্টিভিটিটো তো তেনেহলে আপোনালোকৰ নেক্সট সানডে হ'ব ঠিক আছে নেক্সট সানডে বুলিবলে 19 জুন বা 16 জুন একচুয়ালি 19 নহয় 9 জুন বা 16 জুন 23 জুন আৰু 30 জুন এইকেটা সানডে তাৰিখ হয় আৰু এইকেটাৰ ভিতৰত আসলতে এক্সাম হোৱাৰ খুবই চান্সেস আছে বাট 2 তাৰিখে এক্সাম নহয় 2 জুনত এক্সাম হোৱাৰ কথা আছিল 2 জুনত নহয় বাট 9 জুন 16 জুন বা 23 জুন বা 30 জুন ঠিক আছে জুন মাহৰ এইকেটা তাৰিখৰ ভিতৰত হোৱাৰ চান্সেস আছে মানে সানডে হ'ব আৰু কি হ'ব যে এডমিট কাৰ্ডটো চেঞ্জ হ'ব নতুনকৈ এডমিট কাৰ্ডটো ডাউনলোড কৰিবলগীয়া হ'ব পাৰে কাৰণ ওয়েবসাইটত নতুনকৈ আকৌ ডেট দিয়া হ'ব যেহেতু কেই তাৰিখে এক্সাম হ'ব সেই কাৰণে এডমিট কাৰ্ডটো আকৌ নতুনকৈ ডাউনলোড কৰিব লাগিব গতিকে আজি ভিডিওটোৰ মাধ্যমে আপোনালোকক ইনফৰমেশনটো দিছো কাৰণ বহুতেই গম পাইছে বা আকৌ বহুতেও এতিয়ালৈকে গম পোৱা নাই বহুতেই আসলতে যেহেতু ট্ৰেইনৰ টিকেট বহুত দূৰৰ পৰা গুৱাহাটীলৈ আসলতে এক্সাম দিবলৈ আহিব পাৰে বহুতেই ট্ৰেইনৰ টিকেট কাটিছে বা ইতিমধ্যে গুৱাহাটী আহিব বিচাৰি আছে বা ইতিমধ্যে গাড়ীত উঠিছে সাগে আসলতে তেওঁলোকৰ কাৰণে আসলতে ইনফৰমেশনটো দিছো যে কিছুমানে আসলতে ভিডিওই চাই মোৰ হেতু কাৰণে আপোনালোকক ভিডিও আকাৰে ইনফৰমেশনটো দিবলৈ চেষ্টা কৰিছো আসলতে এক্সামটো নহয় যিসকলে 2 তাৰিখ এক্সাম হোৱাৰ কথা এতিয়া ভাবি আছে 2 তাৰিখে এক্সাম নহয় পোষ্টপন হৈছে নেক্সট কেতিয়া এক্সাম হয় হেতু আপডেট দিব ওয়েবসাইটত বা আমিও আপোনালোকক জনাম এপিএসসিৰ অফিচিয়েল ওয়েবসাইটত আপডেটটো দিব বেসিক্যালি এক্সপেক্টেড ডেট যদি আমি ক'ব বিচাৰো যে 9 তাৰিখ 9 জুন 16 জুন 23 জুন আৰু 30 জুনত আসলতে এক্সামটো হোৱাৰ চান্সেস আছে তো আজি ভিডিওটো চাই বহুত বহুত ধন্যবাদ জনাইছো থ্যাংক ইউ সো মাচ ভিডিওটো যদি ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ইনফৰমেশন পাই থাকিবলৈ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক এবাৰ কৈছো থ্যাংক ইউ সো মাচ বাই বাই